নমস্কাৰ। আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আশা কৰোঁ ৰেচিপিটো ভাল পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ এয়া মই একাপ চুজি লৈছোঁ। মোটা মিহি যিকোনো চুজি হ'লেই হৈ যাব। ইয়াতে মই দি দিছোঁ মিক্সিৰ জাৰটোত। এতিয়া মই ইয়াতে দি দিম 2 চামুচ আটা। এয়া 2 চামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ মই। আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে। এয়া মই ভৰ্তিকৈ 2 চামুচ দি দিছোঁ। 2 চামুচ মই পাউডাৰ গাখীৰ দি দিম। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। এয়া মই 2 চামুচ দি দিছোঁ। এতিয়া মই ইয়াতে গাখীৰ লৈছোঁ। এয়া গাখীৰ মই এতিয়া কম লৈছোঁ। চুজি যদি একাপ লয় আপোনালোকে একাপৰ বেছি গাখীৰ লাগিব। কমকৈ দি পেষ্টটো ৰেডি কৰি ল'ব। একেবাৰে মিহিকৈ পেষ্ট এটা ৰেডি কৰি ল'ব। এয়া মই দেখিছেনে মিহিকৈ যিমান পাৰি মিহিকৈ লৈ লৈছোঁ। এতিয়া মই একাপটোৰে একাপৰ বেছি গাখীৰ দি দিছোঁ। এয়া উলিয়াই ল'ম মই এতিয়া। এয়া মই বাতি এটাত উলিয়াই লৈছোঁ। আপোনালোকে যিমান পাৰে মিহিকৈ লৈ ল'ব আৰু বস্তুৰ পৰিমাণখিনি আপোনালোকে মই কোৱা ধৰণে দি দিব। এয়া মই উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম, আজিৰ পিঠাটো বনাম মই এয়া গুড়েৰে। আপোনালোকে যদি চেনি খাই চেনিও দিব পাৰে আৰু গুড়েৰেও বনাব পাৰে। এয়া মই একাপ গুড় মিহিকৈ কাটি লৈছোঁ। আপোনালোকে যদি চেনি খায় একাপৰ কম দিব। বেছি মিঠা হ'লেও পিঠাটো ভাল নালাগিব। এয়া মই গুড় কাপ মিহিকৈ কাটি ইয়াতে দি দিলোঁ। এতিয়া ইয়াতে 1 পিঞ্চ জোখত নিমখ দি দিছোঁ। নিমখ বেছি নিদিব। ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি অলপ দি দিছোঁ। আপোনালোকে ইয়াত ইচ্ছা কৰিলে জালুকৰ গুড়ি অলপো দিব পাৰে বা আদাৰ ৰস এচামুচো দি দিব পাৰে। তেতিয়াও খুব টেষ্টি হয়। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। এয়া পিঠাৰ মিশ্ৰণখিনি আপোনালোকে 3-4 মিনিট সময় ভালদৰে ফেটি ল'ব। আপোনালোকে যিমান ভালদৰে ফেটিব সিমানেই পিঠাটো ভালদৰে ফুলিব। এয়া মই ভালদৰে 3 মিনিট সময় এয়া দেখিছেনে কিমান মিহি হৈছে। এইদৰে আপোনালোকে লৈ ল'ব। এইখিনি মোৰ ভালদৰে ৰেডি হৈ গ'ল। এইদৰে ৰেডি কৰি ল'ব। যিমান ভালকৈ ফেটিব মই বাৰে বাৰে কৈছোঁ সিমানে পিঠাটো ভাল হ'ব। এতিয়া ইয়াতে মই 1 পিঞ্চ জোখত বেকিং পাউডাৰ দি দিছোঁ। বেকিং চ'ডা নহয়, বেকিং পাউডাৰ দি দিছোঁ মই। আপোনালোকে 1 পিঞ্চ জোখত বেকিং পাউডাৰ এয়া দি দিব। এতিয়া এইখিনিও ইয়াতে ভালদৰে মিলাই ল'ম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে আলহী আহিলেও এইদৰে তৎক্ষণাত এই পিঠাটো দিব পাৰিব। বহুত বেছি সোৱাদ লগা। এয়া মই কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। গৰম কৰি আপোনালোকে গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব। এতিয়া মই এয়া কাপটোত পিঠাৰ মিশ্ৰণখিনি লৈ লৈছোঁ। এইদৰে ল'লে কেৰাহীখনত ছাইডত চফা হৈ থাকে। সেইকাৰণে মই এইদৰে গ্লাছ বা কাপত লৈ লওঁ। এইদৰে দি দিছোঁ পিঠাটো। মাজতে দি দিব। দি আপোনালোকে 1 মিনিটমান সময় পিঠাটো লৰাই নিদিব। এইদৰে ওপৰত গৰম ৰিফাইনখিনি এইদৰে দি থাকিব। দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো ফুলি আহিছে। আপোনালোকে এইদৰে বনাব। বহুত বেছি সোৱাদ লগা হয়। বয়োজ্যেষ্ঠও এই পিঠাটো খাই ভাল পাব। এইদৰে মই ওপৰত তেল দি এতিয়া মই পিঠাটো এইদৰে লুটিয়াই দি দিম। এইদৰে খুব সোৱাদ লগা পিঠা এটা আপোনালোকে তৎক্ষণাত এইদৰে বনাব পাৰে। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া মই নমাই ল'লোঁ। এতিয়া মই 2 নম্বৰ পিঠাটো দেখাই দিম আপোনালোকক। এইদৰে পিঠাটো দিয়াৰ আগত এবাৰ চামুচ এখনেৰে এইদৰে লৰাই ল'ব। লৈ মাজতে এইদৰে দি দিব। আপোনালোকে দিয়ে লৰাই নিদিব। পিঠাটো অলপ ওপৰলৈ এইদৰে উঠি আহিব। এয়া দেখিছেনে। এতিয়া মই এয়া গৰম ৰিফাইনখিনি এইদৰে ওপৰত দি যাম। এইদৰে দি যাব।
এয়া দেখিছেনে ফুলি আহিছে। এইদৰে ফুলি আহিব। প্ৰতিটো পিঠায়ে ফুলিব। আপোনালোকে কেৱল মই কোৱা ধৰণে বস্তুৰ পৰিমাণখিনি দি দিব জোখমতে। এইদৰে লুটিয়াই ল'লোঁ। এয়া দেখিছে পিঠাটো কিমান ধুনীয়াকৈ ফুলে। আপোনালোকে ইলুটি সিলুটিকৈ অলপ ভালদৰে ভাজি ল'ব আৰু গেছৰ ফ্লেমটো হাই কৰি নিদিব, মিডিয়াম ফ্লেমতে ভাজিব, নহ'লে ভিতৰটো নিসিজিব। এয়া মোৰ 2 নম্বৰ পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। দেখিছেনে প্ৰতিটো পিঠাই কিমান ধুনীয়াকৈ ফুলিছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'